মন হিয়া দৈ চাইকেল নহয় টিলিঙা মন হিয়া দৈ টিলিঙা নহয় চাইকেল নধলা পথাৰত আহিবা ঐ নিজানত না 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 সানি তোৰ গানটো ভাল লগা নাই তই ভালদৰে মোৰ গানটো শুন ঠিক আছে ঐ মাছলৈ গৈছিলুং টিং 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 এজনীও নাপালুং টিং 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 ঘৰলৈ আহি মই টিং 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 সুদা ভাত খাই দিলো টিং 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 এ হৰি তোৰ গানটো আৰু ভাল লগা নাই মোৰ গান শুন বা তয়ো গান গাও দে গাচোন গা দে শুনি যা ঐ মই লং লাগি যায় নাচি লং লাগি যায় কান্দি লং লাগি যায় হাগি লং লাগি যায় আয়ো জো এটা কো কেনেকুৱা গান হাগি লং লাগি যায় নাচি লং লাগি যায় কিয়া মানে কি টাইপৰ গান গাইছো দিস ইজ কল মডাৰ্ন সং অলপ বেলেগ ধৰণৰ গান অলপ মডিফিকেশন কৰিছো গুড মৰ্নিং স্যাৰ Okay, good morning. Dear students, today we will discuss about speaking English. That means today we will discuss about how to speak English with other. Hey, লৰাহত কি হল তহঁত কিটাও কৈ কিনে চাই আছো যে একো মুখৰ পৰা শব্দ নাই মামা মানে স্যাৰ আপুনি কি ক'লে আমি একো বুজিয়ে নাপালো এই চিম্পুল কথাবিলাকো তহঁতে বুজি নাপাও মানে আজি আমি এটা বিষয় ডিসকাস কৰিম আৰু সেই বিষয়টো হৈছে স্পিকিং ইংলিছ অৰ্থাৎ আমি ইজনে সিজনৰ লগত কেনেকৈ ইংলিছত কথা পাতিব পাৰিম তাৰ বিষয়ে আলোচনা কৰিম এ স্যাৰ আপুনি যিটো কথা কৈছে সেইটো ভাল হ'ব জানো মানে স্যাৰ আপুনি যিটো ক্লাছ কৰিব লৈছে মানে আজি ইংলিছৰ ক্লাছটো সেইটো কেনসেল কৰি দিয়ক কেনসেল কিয় মানে স্যাৰ আমি যিমান যিকলো অসমীয়া ল'ৰা ন আৰু অসমীয়া ল'ৰাই যদি এইবিলাক বেলেগৰ ভাষা এটা কৈ থাকো ইংলিছত কথাটো বেয়া হ'ব নহয় স্যাৰ মানে কথাটো ভালদৰে হজম হোৱা নাই গতিকে স্যাৰ আজি ক্লাছটো বাদ দিয়ক আৰু ইংলিছ ক্লাছটো অসমীয়া ক্লাছ আৰম্ভ কৰক তাতকৈ তহঁতে ভালদৰে ইংলিছ নেজানো বুলি কৈ দিলে কিহে পায় হা নিজৰ দুখবিলাক থাকিবৰ কাৰণে বেলেগৰ আশ্ৰয় লৈছ যে নহয় মানে স্যাৰ হ'ব দে মই সকলো বুজিছো দে বাৰু চেনিৰাম তই ক'ব লাগিব ৰাতিপুৱা শুই উঠাৰ পৰা এতিয়ালৈকে কি কাম কৰিলি কি নকৰিলি শুই উঠাৰ পাছত কি কৰি মেলি স্কুল আহিলি সেই সকলোবোৰ কামৰ কথা তই ইংলিছত ক'ব লাগিব কি কৰিলি কি নকৰিলি সেইখিনি সব ইংলিছত বৰ্ণনা কৰিব লাগিব দে ক স্যাৰ মই লাইফত বহুত টান কামে কৰিছো কিন্তু আজিটো নিচিনা টান ক্লাছ মই কৰি পোৱা নাই দে স্যাৰ মই পাৰিম জানো নোৱাৰিলে কেনেকৈ হ'ব চেষ্টা কৰিব লাগিব চেষ্টা কৰ হ'ব দিয়ক স্যাৰ বাৰু আৰম্ভ কৰি দে ওকে স্যাৰ টুডে মৰ্নিং আই এম উঠিং টু বিছনাৰ পৰা 8:30 AM After this time I am going to Latin and খালি কৰিং to pet and আহিং to kitchen and খাইং to ভাত After ভাত খাইং I was going to গা ধুবলে and ভালদৰে গা ধোৱাৰ পাছত ধীৰে লাহে coming to school and now I am telling English with you Set up goal তহঁতে এইবিলাক কি ইংলিছ কৈছ হা তই এইবিলাক কি ইংলিছ কৈছ স্যাৰ এইটো আমাৰ দৰে খাটি গাঁৱলীয়া ইংলিছ স্যাৰ আমি এনেকৈ ইংলিছত কথা পাতো আমি 2-3-4 জনে হয় নেকি হ'ব দে সানি তই কচোন তই কি কৰিলি কি নকৰিলি তই ইংলিছত ক হ'ব স্যাৰ আপুনি টেনচন নলব মই ভালদৰে ইংলিছ কম মানে ইহঁততকৈ মোৰ ইংলিছটো অলপ ডেভেলপ হয় গতিকে মই আপোনাক ভালদৰে কৈ দিছো আপুনি শুনি যাওক হ'ব দে কৈ যা ওকে স্যাৰ টুডে মৰ্নিং 7:40 AM I get up from my bed and I have recently done my মুখ ধোৱা কাৰ্যসূচী and this কাৰ্যসূচী I am eating to rice I am eating to ভাত with গাহৰি chicken এইটো চোন আৰু সাংঘাতিক Yes sir I am very সাংঘাতিক people Hey Sunny what you say Yes sir I am say Oh my god how you understand I don't know Sir please I want to come to the topic Okay sure you can explain now Okay sir after eating bhat I jumped a big water store It means I have already finished my gadhua kajjahusi After closed my gadhua kajjahusi I am dhire lahe slowly coming to school and now I am telling English with you
অ' মাই গড তহঁতে কিন্তু খাটাৰা ইংলিছ শিকিছ দেই খাটাৰা ইংলিছ শিকিছ হয় ছাৰ আপুনি বিশ্বাস নকৰিব আমি পাৰোঁতো ইংলিছত কথা ক'বলৈ কিন্তু ছাৰ নকওঁ বুলিহে এতিয়া আপুনিতো দেখিছে আমাৰ খাটি গাঁৱলীয়া ভাষাত আমি ইংলিছ কথা কৈছোঁ ঠিক আছে তোৰ এই খাটি গাঁৱলীয়া ইংলিছ মানে কি এদিন নিশ্চয় তই বুজিব পাৰিবি দে অ'কে ছাৰ ছাৰ মই ইংলিছত কথা ক'বলৈ লাগিংটো নেলাগিং হে এইটো আকৌ কি লাগিংটো নেলাগিং মানে ছাৰ ইংৰাজী কিছুমান শব্দৰ লগত যেনেকৈ আইএনজি লাগি থাকে অৰ্থাৎ গ লগত আইএনজি লাগিলে গোয়িং হয় ডু লগত ডুইং কামৰ লগত কামিং সেইকাৰণে ছাৰ মই কৈছোঁ লাগে লগত আইএনজি লগাই দিছোঁ লাগিং আৰু নেলাগে লগত আইএনজি লগাই দিছোঁ নেলাগিং গতিকে ছাৰ মই ইংলিছ কথা ক'বলৈ লাগিংটো নেলাগিং বুৱা তইচোন আৰু মহাপণ্ডিত নাই ছাৰ মই পণ্ডিত চণ্ডিত নহয় দেই ছাৰ হয় নেকি হ'ব দে ক ৰাতিপুৱাৰ পৰা কি কাম কৰিলি ক ইংলিছত ক মানে ছাৰ মই যিটো ইংলিছ ক'ম সেইটো আৰু খাটি গাঁৱলীয়া ইংলিছ হয় নেকি দেচোন দে কচোন শুনি চাং য়েছ ছাৰ আই এম যেতিয়া ৰাতিপুৱা শুই উঠিং এণ্ড আই এম দেখিং যে ভেৰি ভেৰি বহুত টানকে ৰ'দটো ওলাইছিং মাই মাথা চাথা পূৰা উতলিং দেখিং তো ৰ'দ কি কৰোঁ কি নকৰোঁ আই ডোণ্ট আণ্ডাৰষ্টেণ্ড বুদ্ধা হ'ব নেকি তোৰ ইংলিছটো শুনি মোৰ এতিয়া মাথাটো পূৰা উতলিব হয় নেকি ছাৰ তেনেহ'লে হ'ব দিয়ক মইতো ক'ব নাপালে ভালেহে পাং হ'ব দে চানি তই গৰুৰ ওপৰত এখন ৰচনা মাত ইংলিছত য়েছ ছাৰ মই এখন ৰচনাৰ বিষয়ে ক'ব লাগে যিখনৰ নাম হৈছে গৰু হুইচ ইজ অলৱেজ ইংলিছ কল কাউ য়েছ অ'কে ছাৰ কাউ হুইচ আছামিজ নেম ইজ গৰু একচুৱেলি গৰু হেভ ডিফাৰেণ্ট টাইপছ যেনে মতা গৰু মাইকী গৰু এণ্ড দামৰি গৰু ছাৰ কাউ ইজ অলৱেজ হাগিং টু গোবৰ হুইচ ইজ দেখিবলৈ ক'লা ঐ তই কি কৈছ এইবিলাক কি কৈছ হয় ছাৰ মই এখন ৰচনাৰ বিষয়ে কৈ আছোঁ হুইচ আছামিজ নেম ইজ গৰু এণ্ড হুইচ ইংলিছ নেম ইজ কাউ অ' মাই গড No, sir. You ভাবিং to ভুল. Because cow is not. Oh my God. বুপায়ো হ'ব কৈ যা Yes, sir. Actually, sir, kanding to mota guru like hamba. And sir, small damri guru is always kanding to enekoi. Hembe. Therefore, sir, they have very, very different between them. Kondar homoyot. অ' বুপাই তহঁতে যিটো ইংলিছ কৈছ ন সেই ইংলিছবিলাক পাগল মানুহেও নকয় No, sir. মই আপোনাক আগতেই কৈছোঁ আপুনি ভুল ভাবিছে পাগল মানুহে কেনেকৈ ইংলিছ ক'ব হে আমি কৈছোঁ ন ফটাফটি ইংলিছ মানে গাঁৱলীয়া ইংলিছ হয় নেকি তহঁতৰ এই ইংলিছ কথাবিলাক যদি মই আৰু 10 মিনিট শুনি থাকোঁ তেনেহ'লে মই পাগল হৈ যাম No, sir. আপুনি শুনিবই লাগিব যিহেতু আপুনি ক্লাছ কৰিছে গতিকে শুনিবই লাগিব আপুনি ইংলিছ 10 মিনিট নেলাগে ছাৰ 5 মিনিট শুনিলে হৈ যাব তেতিয়া আপুনি পাগল নহ'ব দে কৈ যা Okay, sir. Actually, cow have different color. যেনেকৈ ৰঙা, কলা, বগা, so. And now, I want to explain why cow is always useful. Actually, sir, we always হাল buying by mota guru. And our mighty guru is always আমাক দিয়ে গাখীৰ. And their গোবৰ বিলাক, sir, always useful our শাকৰ খেতি. Oh my God, sir is playing. Why? We don't know why. Sir is playing. Why? Actually, Sunny, we are very, very intelligent boy because we know our khati gaolia English. Yes, Hori. You are going to very, very hosa kotha. Tenehole Sunny holoki thakung? Yes, you are going to right. So, বন্ধুসকল আপোনালোকৰ কেনেকা লাগিলে আমাৰ ইংলিছ কথাবিলাক শুনি আমাৰ খাটি গাঁৱলীয়া ইংলিছ কথাবিলাক শুনি আপোনালোকৰ কেনেকা লাগিলে প্লিজ কব না হ'ব দে বল গৈ থাকোঁ বল অ'কে